গুৱাহাটীৰ লখৰাতে তেজপুৰ মহানগৰ আৰক্ষীৰ অভিযানত জব্দ কৰা হৈছে জালদুত তৈয়াৰ কৰা সামগ্ৰী নকল ষ্টাম্প 2 লাখ টকাৰ নকল নোট লেপটপ ভিন্ন ৰঙৰ চিয়াহী জব্দ কৰা হৈছে লখৰাৰ এটা বাসগৃহত অভিযান চলাই জব্দ কৰা হয় সামগ্ৰীখিনি দুই জালদুত সৰবৰাহকাৰী স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলোৱা হৈছে 1 এপ্ৰিলত তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে দুইকে ধৃত সৰবৰাহকাৰী দুটা হৈছে ৰাজেশ দাস আৰু কেশৱ হৰণে গুৱাহাটীৰ লখৰাত তেজপুৰ মহানগৰ আৰক্ষীয়ে অভিযান চলাই অভিযানত জব্দ কৰা হৈছে জালদুত তৈয়াৰ কৰা সামগ্ৰী নকল ষ্টাম্প 2 লাখ টকাৰ নকল নোট লেপটপ ভিন্ন ৰঙৰ চিয়াহী জব্দ কৰা হৈছে লখৰাৰ এটা বাসগৃহত অভিযান চলাই জব্দ কৰা সামগ্ৰীখিনি দুই জালদুত সৰবৰাহকাৰী স্বীকাৰোক্তিৰ ভিত্তিত অভিযান চলোৱা হয় 1 এপ্ৰিলত তেজপুৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল দুইকে ধৃত সৰবৰাহকাৰী দুটা হৈছে ৰাজেশ দাস আৰু কেশৱ হৰণে খবৰ পাইছিলে 1 তাৰিখে কে এটা জায়গাৰ পৰা ফেক কাৰেন্সি আহি আছিল গুৱাহাটীৰ ফালৰ পৰা আহি আছিল বুলি খবৰ পাইছিলোঁ তো আমি সেই হিচাপত নাকা লগালোঁ বৰঘাট আৰক্ষীৰ সন্মুখত আৰু সেই নাকাত আমি মানে গাড়ীখন ধৰিলোঁ গাড়ীৰ ভিতৰত আমি অলমষ্ট 1.5 লাখ টকা 1,20,000 টকা এটা আমি পালোঁ ফেক কাৰেন্সি পালোঁ আৰু দুজন মানুহ তাত কৰায়ত্ব কৰা গ'ল পিছত তদন্তৰ জৰিয়তে আমি যোৱাকালি লখৰাৰ ঘৰৰ পৰা আপুনি অলৰেডি ভিডিঅ'খিনি লৈছেই তাত আমি কিছুমান মানে প্ৰিণ্টাৰ পাইছোঁ বা সামগ্ৰী কিছুমান পাইছোঁ আৰু কিছুমান নোটো পাইছোঁ যিখিনি ফেক কাৰেন্সি বনোৱা হৈছিলে মানে আৰু এই গোটেই অভিযানটো গুৱাহাটী পুলিচ আৰু শোণিতপুৰ পুলিচৰ যৌথ অভিযানত কৰা হৈছে এতিয়ালৈকে দুজন এৰেষ্ট কৰা হৈছে আৰু এৰেষ্ট কৰাৰ সম্ভাৱনা আছে এতিয়া তদন্ত চলি আছে এতিয়া ক'ব পৰা অৱস্থা আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ